নমস্কাৰ, মোৰ নাম কৰবী দত্ত বৰা। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 64 নং আঞ্চলিক বৰুৱা বামুণগাঁও পঞ্চায়তৰ ফালৰ পৰা মোক আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মোক মনোনীত আগবঢ়াইছে। কি সমস্যা মানে আমাৰ দেখিছে, এতিয়া বৰষুণ দিছে, ৰাস্তা পদূলি ওলাই যোৱা ৰাস্তাটো আৰু ধৰি লওক আমাৰ এই পিছ পৰি থকা কিছুমান লোকসকল, যিসকল লোকে আমাৰ ধৰি লওক এতিয়াও কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈ আছে, আৰু ধৰি লওক আমাৰ ৰাস্তা পদূলি আৰু কিছুমান ঠাই পানীৰ অসুবিধা কিছুমান তেনেকৈ বহুত পিছ পৰি আছে। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজৰ হকে কাম কৰি ওলাই আহিছোঁ যেতিয়া মই ৰাইজৰ হৈ একতা জাতি বৰ্ণ নিৰ্বিশেষে কোনো লোকৰ ধৰ্মীৰ উচ্চ নিচ মই নাচাওঁ। ৰাইজৰ হকে কিবা এটা কৰাৰ মন আছিলে, সেইবাবে মই সুবিধাকণ পাইছোঁ, যাতে কোনো লোকৰ বাবে মই উচ্চ নিচ বাছি নাথাকোঁ। মই ৰাইজৰ হৈ কাম কৰিছোঁ আৰু কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ। ভালেই পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ, কিন্তু পিছলৈ কি হয় নাজানো, আৰু কিন্তু এতিয়ালৈকে ঠিকে আছে। আমাৰ কৰবী দত্ত বৰা যিমান সঁহাৰি পাইছে, আৰু আমি বুঢ়াবুণগাঁও গাঁও পঞ্চায়তত কিছু জেগাত ঘূৰিছোঁ, আৰু আমি ঘূৰি তেখেতক আমি বিপুল ভোটত জয় কৰাম বুলি আমি দৃঢ় প্ৰতিজ্ঞা। আৰু তেওঁক সং দিছে বহুত লোকে, আৰু আমি কালি পৰহি আমি বহুত জেগাত মিটিং কৰিছোঁ, আৰু মিটিং কৰাত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। আৰু লগতে আমি কিছুমান ধৰি লওক ৰাস্তা পদূলিৰ পৰা যিসকল কাম আছে তেওঁ হতুৱাই কৰাম বুলি আমি ৰাইজৰ ওচৰত আমি জনাই আহিছোঁ। নমস্কাৰ, মোৰ নাম কৰবী দত্ত বৰা। ভাৰতীয় জাতীয় কংগ্ৰেছ দলে 64 নং আঞ্চলিক বৰুৱা বামুণগাঁও পঞ্চায়তৰ ফালৰ পৰা মোক আঞ্চলিক পঞ্চায়তৰ সদস্য হিচাপে মোক মনোনীত আগবঢ়াইছে। কি সমস্যা মানে আমাৰ দেখিছে, এতিয়া বৰষুণ দিছে, ৰাস্তা পদূলি ওলাই যোৱা ৰাস্তাটো আৰু ধৰি লওক আমাৰ এই পিছ পৰি থকা কিছুমান লোকসকল, যিসকল লোকে আমাৰ ধৰি লওক এতিয়াও কিছুমান আঁচনিৰ পৰা বঞ্চিত হৈ আছে, আৰু ধৰি লওক আমাৰ ৰাস্তা পদূলি আৰু কিছুমান ঠাই পানীৰ অসুবিধা কিছুমান তেনেকৈ বহুত পিছ পৰি আছে। ৰাইজৰ বিপুল সঁহাৰি পাইছোঁ। ৰাইজৰ হকে কাম কৰি ওলাই আহিছোঁ যেতিয়া মই ৰাইজৰ হৈ একতা জাতি বৰ্ণ নিৰ্বিশেষে কোনো লোকৰ ধৰ্মীৰ উচ্চ নিচ মই নাচাওঁ। ৰাইজৰ হকে কিবা এটা কৰাৰ মন আছিলে, সেইবাবে মই সুবিধাকণ পাইছোঁ, যাতে কোনো লোকৰ বাবে মই উচ্চ নিচ বাছি নাথাকোঁ। মই ৰাইজৰ হৈ কাম কৰিছোঁ আৰু কাম কৰিম বুলি মই দৃঢ় প্ৰতিজ্ঞাবদ্ধ। ভালেই পাইছোঁ, বিপুল সঁহাৰি পাইছোঁ, কিন্তু পিছলৈ কি হয় নাজানো, আৰু কিন্তু এতিয়ালৈকে ঠিকে আছে। আমাৰ কৰবী দত্ত বৰা যিমান সঁহাৰি পাইছে, আৰু আমি বুঢ়াবুণগাঁও গাঁও পঞ্চায়তত কিছু জেগাত ঘূৰিছোঁ, আৰু আমি ঘূৰি তেখেতক আমি বিপুল ভোটত জয় কৰাম বুলি আমি দৃঢ় প্ৰতিজ্ঞা। আৰু তেওঁক সং দিছে বহুত লোকে, আৰু আমি কালি পৰহি আমি বহুত জেগাত মিটিং কৰিছোঁ, আৰু মিটিং কৰাত আমি সকলো ৰাইজৰ সহায় সহযোগিতা আমি পাইছোঁ। আৰু লগতে আমি কিছুমান ধৰি লওক ৰাস্তা পদূলিৰ পৰা যিসকল কাম আছে তেওঁ হতুৱাই কৰাম বুলি আমি ৰাইজৰ ওচৰত আমি জনাই আহিছোঁ।